হাওড়াঘাটত যমুনা নৈৰ বিধ্বংসী ৰূপ বানে ছিঙি লৈ যায় বান্ধ উটুৱাই লৈ গ'ল পকী ঘৰ হোজাই কাৰ্বি আংলং সীমান্তৱৰ্তী দেৱস্থান বজাৰতে পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু পথ নিৰ্মাণৰ বাবে দিয়া কৃত্ৰিম বান্ধ উটুৱাই নিলে বানৰ প্ৰকোপ দেখি জনতাৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। হোজাই কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী দেৱস্থানৰ দৃশ্য আমি দেখুৱাইছো বানে কি ধৰণে সংহাৰী ৰূপ ধাৰণ কৰিছে চাওক। হাওড়াঘাটত যমুনা নৈৰ এই বিধ্বংসী ৰূপ বান্ধ ঘৰ সকলো উটুৱাই লৈ যায় বাঢ়নি পানীয়ে। কেইদিন নেৰানেপেৰা বৰষুণ দিয়াৰ কাৰণে ধৰক যমুনা নদীৰ ওপৰত এটা মাথাউৰি নিৰ্মাণ কৰিছিল তেখেতসকলে টেম্পৰাৰী হিচাপত। আজি দুপৰীয়াৰ ভাগত এই মাথাউৰিটো ছিঙি যায়, ছিঙি দেৱস্থান বজাৰৰ এখন বিল্ডিং উটুৱাই লৈ যায়, বিস্তৰ ক্ষতিসাধন কৰে। ৰাইজৰ বহুত বিধ্বস্ত হৈছে মানুহ, ৰাইজ ব্যতিব্যস্ত হৈ আছে। এতিয়াও ৰাস্তা ক্লিয়াৰ হোৱা নাই, ৰাস্তা ক্লিয়াৰ হ'বলৈ উপায়ো নাই। মাথাউৰি ছিঙি গ'ল, সেইটো আৰু কেতিয়া হয় ঠিক নাই। গাফিলতিৰ কাৰণে আজি এটা ঘৰ ভাঙি ছিঙি চুৰমাৰ হৈ গ'ল আৰু সেই কোম্পানীটোৱে যাতে অতি শীঘ্ৰে আমাৰ দলং আৰু ৰাস্তা যাতে সোনকালে বনাই দিয়ে সেইটোৱে আমাৰ দাবী। হয় দলং নিৰ্মাণৰ কাৰণে সৰু সৰু কালভাৰ আনি তেওঁলোকে বান্ধ দিছিলে, সেই বানৰ ফলতে আজি সোঁতৰ পৰিমাণটো বাঢ়ি গ'ল, তাৰ ফলতে আজি এটা ঘৰ ভাঙি চুৰমাৰ হ'ল। বান্ধটো দিয়াৰ পিছতে মানে পানীবোৰ যাব নোৱাৰাৰ কাৰণে, বৰষুণত পানীবোৰ যাব নোৱাৰাৰ কাৰণে সোঁতটো বাঢ়ি এই ঘৰটো ভাঙিছে বুলি আমি ভাবোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।